Hello students. Hi, sir. আজি আমাৰ আছিলে 1.2 অনুশীলনী কোলা কোলা দেখিছে তোমালোক লাইটিং আছে যে আমাৰ যেটো নেকি 1.1 এক্সাৰসাইজ সম্পূৰ্ণ হ'ল তৎপশ্চাত আমাৰ 1.2 লৈ আহিছো আৰু আমাৰ ইয়াত আছে √2 √5 3 প্লাছ এনেদৰে আছে যেটো নেকি পৰিমেয় অপৰিমেয় সংখ্যা কি হয় প্ৰমাণ কৰিব লাগে গতিকে আমাৰ যেটো নেকি কোৱেশ্চন নম্বৰ 1 হয় তাৰ পৰা আৰম্ভ কৰিম বেয়া লাগিব নেকি কেনেকুৱা লাগিব ভাল লাগিব শিকিব পাৰিম পাই লওক কি আছে কোৱেশ্চন 1 √5 অপৰিমেয় হয় নে নহয় দেখাবলৈ আছে অপৰিমেয় প্ৰমাণ কৰিব লাগে হ'ল এতিয়া গোটেই বৰ্ডটো মোহাৰিছো কাৰণ স্পেচ নহব ঠিক আছে কোৱেশ্চনটো এইটো হয় মনত ৰাখিবি √5 কি হয় অপৰিমেয় হয় প্ৰমাণ কৰিব লাগে যেহেতু √5 এটা অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে কিন্তু ইয়াত আমি কি কৰিব লাগিব √5 পৰিমেয় বুলি ধৰিব লাগিব ঠিক আছে আমি এইটো দীঘলকে লিখা নাই দৰা হ'ল কিবা হ'ল যে মই ডাইৰেক্ট লিখিছো √5 পৰিমেয় ঠিক আছে যেটো নেকি বুজিব পাৰবা আৰু সাপোজ দৰা হ'ল ঠিক আছে যদি √5 যদি পৰিমেয় হয় তেতিয়া √5ক আমি কেনেকৈ কৰিব পাৰো √5 a by b ৰ ওপৰত লিখিব পাৰো যত নেকি b not equal to 0 আৰু ইহঁতে কি হয় ইহঁত কি হয় কোপ্ৰাইম হয় কোপ্ৰাইম হয় যত কি হয় বাৰ কিহেদি বাৰ যাব অকল একেদি কোপ্ৰাইম মানে গম পায় না কেৱল একেদি বাৰ যাব 1 এডি কি যাব বাৰ যাব বা বাঘ যাব হ'ল তাৰপিছত এতিয়া কি কৰিম √5 আছে √2 আঁতৰাবৰ কাৰণে কি কৰিম স্কোৱাৰ কৰিম √5 হোল স্কোৱাৰ আৰু a by b হোল স্কোৱাৰ ঠিক আছে এতিয়া মই ইয়াৰ পৰা লৈ গৈছে নেকি যত নেকি এইটো নেকি দিছো নহলে আমাৰ বৰ্ডটো সৰু কাৰণে নহলে তোমালোকে যেতিয়া লিখিবা চিৰিয়েলকে লৈ যাব ঠিক আছে তাৰপিছত এতিয়া কি হ'ব যেতিয়া √5 টো স্কোৱাৰ হ'ব তেতিয়া এটা থাকিব 5 আৰু ইয়াত থাকিব a স্কোৱাৰ বাই ঠিক আছে যেটো নেকি ইয়াত হৰণ আছে ইফালে গলে কি হ'ব পূৰণ হ'ব তেতিয়া কি হ'ব 5b স্কোৱাৰ ইজ ইকুৱেল টু a স্কোৱাৰ এইটো আমি ধৰিম কি বুলি ইকুৱেশ্যন 1 ঠিক আছে বুজি যোৱা তাৰপিছত 5b স্কোৱাৰ ইজ ইকুৱেল টু a স্কোৱাৰ হ'ল কিহৰ পৰা পাওঁ একৰ্ডিং টু সমীকৰণ বুলি কওঁ সৰি উপপাদ্য থিয়ৰমটো চিনি পোৱা থিয়ৰম 1.2 ঠিক আছে যত নেকি 5b স্কোৱাৰটো মানে a স্কোৱাৰটো কি হয় a স্কোৱাৰ ইজ ইকুৱেল 5ৰ গুণিতক ঠিক আছে গতিকে থিয়ৰমটোৰ মতে দেই a ফাৰ্ষ্টৰ a ইকুৱেল টু দিছো নাইবা a হৈছে এইটো ভুল হ'ব যিটো a হৈছে a পাছৰ গুণিতক হ'ব ওকে ইয়ালৈকে বুজিছা এতিয়া a স্কোৱাৰ কি হয় পাছৰ গুণিতক হয় গতিকে এইটো থিয়ৰম মতে থিয়ৰম 1.2 ঠিক আছে কিতাপত 1.3 আছে 1.2 আছে কিন্তু আমি 1.2 লিখা আছে কাৰণে 1.2 কৈছো মই ঠিক আছে যিকোনো টিচাৰে কি ক'ব পাৰে এইটো মই এক্সাম্পল নিদিওঁ কিন্তু আমাৰ থিয়ৰম কোনটো সত্য হয় এইটোক আমি কৈছো কাৰণ থিয়ৰম 1.3 কি কৈছে যে এইটো যে √2 অপৰিমেয় বুলি দিয়া আছে যিটো নেকি এইটো এক্সাম্পলতে কৈছে থিয়ৰমত নপৰে ঠিক আছে এতিয়া a স্কোৱাৰটো যদি পাছৰ গুণিতক হয় অকল সিংগল a টো পাছৰ গুণিতক হ'ব গতিকে আমি লিখিব পৰা যায় ঠিক আছে a ইজ ইকুৱেল টু কি হ'ব 5b লিখিব পৰা যায় যত নেকি a পাছৰ গুণিতক হয় অৰ্থাৎ a টো যিকোনো এটা সংখ্যা হ'ব আৰু সেই a টো কি হ'ব পাছৰ
মাল্টিপলৰ লগত জড়িত যেনেকে বি টো সাপোজ কি হ'ব পাৰে 5 * 5 5 2 * 10 5 3 * 15 5 4 * 20 মুঠতে এই 5 টো 5 ভাগে থাকিব ঠিক আছে এনেকে থাকিব আৰু বি টো ইয়াৰ পৰা গৈ 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 এইটো কি হয় অসীমলৈ মাল্টিপল হ'ব পাৰে ঠিক আছে গতিকে এইটো আমি এনেকে গম পোৱা গ'ল হ'ল এটা চোৱা যদি এইটো বি টো কি হয় পাছৰ গুণিত এৰ যদি কোনোবা এটা মাল্টিপল হ'ব পাৰে তেতিয়া আমি এই বি টো কি বুলি ধৰিম আমি চি বুলি ধৰিব পৰা যায় নাইবা যিকোনো এটা লেটাৰ ধৰিব পৰা যায় গতিকে যিটো নেকি কিতাপত চি কৈছে কিন্তু আমি কি ধৰিম এক্স এক্স ধৰিছো সাপোজ এক্স ইজিকেল টু কি হয় বি হয় ঠিক আছে এক্স ইজিকেল টু বি চিম্পলটো বাৰু এইটো সমান চিন হয় গম পাবা নাইবা কি কম বিৰ মান x ধৰিছো বিক আমি কি ধৰিছো x ধৰি কত হিন্দীত লিখিলে তাকে মই কৈছো ন বিক আমি কি ধৰিছো x ধৰিছো তেতিয়া কি হ'ব এইটো ইয়াত লিখিছো দেই যেতিয়া আমি বিগ x ধৰিম তেতিয়া কি হ'ব a = 5x হ'ব হ'ল এইটো হ'ব কি সমীকৰণ 2 ঠিক আছে এতিয়া কি হ'ব সমীকৰণ 2 আমি সমীকৰণ 1 বহাম ঠিক আছে এতিয়া মই কালাৰটো ভালকে লিখি দিম তেতিয়া ভাল লাগিব ৰেড পেনটো হ'ব এতিয়া কি কৰিম সমীকৰণ 2 আমি সমীকৰণ লিখা নাই জাস্ট চিম্বলটো দিছো এইটো সমীকৰণ 2 টো একত বহাম তো সমীকৰণ 1ত বহুৱাই তেতিয়া কি হ'ব এইটো কাৰ চিন দেই 5b² = a² য'ত এতিয়া এইটো কি হ'ব 5b² = a মান কি হয় 5x য'ত নেকি এইটো স্কয়াৰ হৈ আছে গতিকে হোল স্কয়াৰ হৈ যাব ওকে এইটো আমি ইয়ালৈ আকৌ ইয়ালৈ আনিছো ঠিক আছে এইটো সমান চিন দিবা মই এইটো চিম্বলটো ইউজ কৰিছো ঠিক আছে 5b² = 25x² হ'ব ঠিক আছে এতিয়া এখন নেক্সট আহিব কি b² = 25x² / 5 এইটো এনেকৈ ক'ব পাৰি ইয়াত 5 আছে ইয়াত 5 আছে দুইটাতে আমি 5ৰে ভাগ কৰিলো যদি ইয়াত 5ৰে ভাগ কৰি এইটো 1 হ'ব মিন্স b² হ'ব যদি 5ৰে ভাগ কৰি তেতিয়া 5x² হ'ব কিন্তু আমি ইয়াত এনেকৈ লিখিব পৰা যায় এইটো সেম হয় কিন্তু আমি ইয়াত কি কৰিছো সাপোজ ইয়াত যেটো নেকি 5টো আছিলে সেই 5টো আমি ইয়ালৈ পূৰণ হৈছিলে ইপালে গলে হৰণ হৈ গ'ল ঠিক আছে এটা কি হ'ব b² = 5x² হ'ব ঠিক আছে এতিয়া এইটো কি হ'ব এইটো যেটো নেকি আছিলে ঠিক আছে এইটো থিওৰামটো যে আছিলে কপি পেস্ট মানে কপি পেস্ট নহয় লিখিমগে কইবা লিখিম মানে যেহেতু থিওরাম 1.2 যত নেকি b² হৈছে বুলি লিখিছো দেই b² হৈছে 5ৰ গুণিত আছে 6² এতিয়া কি হ'ব b² হৈছে কিহৰ গুণিতক 5ৰ গুণিতক গতিকে b গুণিতক ঠিক আছে গুণিতক গতিকে b, 5ৰ গুণিতক হ'ব b 5ৰ গুণিতক হ'ব 5ৰ গুণিতক হ'ব হল এটা চাই লোৱা আমি লাষ্ট আনসাৰটো কৰি লিখা নাই একৰটো কেনেকৈ লাগিছে ঠিকে আছে একদম ভাল হোৱা নাই না
এতিয়া √5 এটা পৰিমেয় সংখ্যা বুলি ধৰিলো তাৰপিছত এতিয়া পৰিমেয় মানে কি হয় a/b ৰূপত প্ৰকাশ কৰিব পৰা যায় বা p/q যত নেকি b is not equal to 0 means হৰৰ মানটো 0 হ'ব নোৱাৰে আৰু ইহঁত কি হয় কোপ্ৰাইম হয় কেৱল একেটি ভাগ যাব ঠিক আছে কেৱল একেটি ভাগ যাব তাৰপিছত এইটো ক্যালকুলেশন কৰিলো ঠিক আছে সমীকৰণ 1 পালো আৰু থিওৰেম 1.2 মতে এইটো হ'ল আৰু এই সমীকৰণৰ পৰা পাইছো থিওৰেমৰ পৰা পাইছো কি বুলি কয় এইটো আছামিছত উপপাদ্যৰ পৰা পাইছো যে a = 5ৰ গুণিতক হ'ব গতিকে b টোক আমি x হিচাপে ধৰিলো ঠিক আছে b ক আমি x হিচাপে ধৰিলো যত নেকি a = 5x হয় সমীকৰণ 2 এই সমীকৰণ 2 টো সমীকৰণ 1ত বহালো সমীকৰণ 2 টো সমীকৰণ 1ত বহাই 5b² আছিলে = a² হল যত নেকি 5b² যত নেকি a এর ঠাইত a এর যেটো নেকি সমীকৰণ 2 হয় এটো বহালো 5x হল তাৰপিছত এটো স্কয়াৰ কৰি দিলো মানে স্কয়াৰ আছিলে এটো স্কয়াৰ কৰিলে কি পালো 5b² = 25x²। ওকে তাৰপিছত এতিয়া b² এটো হৰণ আছিল পূৰণ হৈ আছিল ইফালে গলে হৰণ হল তাৰপিছত b² = 5x² যত নেকি থিওৰেম 1.2 কি কৈছে b² হৈছে 5ৰ গুণিতক b² 5ৰ গুণিতক হয় ঠিক আছে গতিকে b যেটো নেকি b হয় 5ৰ গুণিতক হ'ব ঠিক আছে এতিয়া যিবিলাক এতিয়া দেখিলে সেইবিলাকৰ পৰা চাই পিনি তুমি আনসাৰটো দিব পাৰা যে √5 এটা কি হয় পৰিমেয় নে অপৰিমেয় ঠিক আছে এতিয়া আমি লিখি যাম কি বুলি লিখিম এটাকে দিও নে এটাকে মানে লাষ্টতে হৈ যায় b গুণিতক হ'ব এটাকে তো একেবাৰে আনসাৰটো হ'ব কেৱল একটি পাৰ যাব ঠিক আছে যেহেতু ঠিক আছে a আৰু b এইটো b দেই 5ৰ গুণিতক হল কিন্তু আমি কি ধৰিছিলো কি বুলি জানিছিলো যে ইহঁতক একেটি বাৰ যাব কিন্তু a আৰু b 5ৰ গুণিতক হয় এটোটো হল আৰু এতিয়া কি কৰিম ভাবা a আৰু b 5ৰ কিন্তু a/b কি আছিলে কিউ বনি যাব a/b কো প্ৰাইম আছিলে ঠিক আছে গতিকে এতিয়া মই নিলিখো তোমালোকে চাই লোৱা যে কো প্ৰাইম আছিলে গতিকে কো প্ৰাইম মানে কি হয় ইহঁতৰ অকল একেটি বাৰ গৈছিলে ঠিক আছে গতিকে কো প্ৰাইম আছিলে কিন্তু আমাৰ কি আছিলে a আৰু b এর কিহৰ গুণিতক হয় 5ৰ গুণিতক হয় ঠিক আছে গতিকে যেতিয়া আমি 5ৰ গুণিতক পালো তেতিয়া আমি কো প্ৰাইম নহল বুলি আমি গম পালো গতিকে এটো কি হ'ব এতিয়া পৰিমেয় সংখ্যা হ'ব √5 টো এটা পৰিমেয় সংখ্যা হ'ব ঠিক আছে কিন্তু √5 পৰিমেয় সংখ্যা কেলে পালো কাৰণ আমি √5 এটা পৰিমেয় সংখ্যা বুলি ধৰিহে ক্যালকুলেশনটো কৰিলো আৰু গতিকে আমি যদি এটো √5 যদি অপৰিমেয় বুলি ধৰিলো হয় তেতিয়া আমি a/b ৰূপত প্ৰকাশ কৰিব নোৱাৰিলোহেঁতেন ঠিক আছে গতিকে a/b ৰূপত আমি যদি প্ৰকাশ কৰিব নোৱাৰো তেতিয়া আমি এটো ডাইৰেক্ট অপৰিমেয় হলহেঁতেন আৰু ক্যালকুলেশন আগবাঢ়ি যাবই নোৱাৰে ঠিক আছে গতিকে এটো আমি কি হয় a আৰু b 5ৰ গুণিতক হল কিন্তু a/b কো প্ৰাইম আছিলে যেটো নেকি এটো আমি ধৰিছিলো ঠিক আছে গতিকে আমি ইয়াত ক্যালকুলেশন কৰি কি পালো যে √5 এটা পৰিমেয় সংখ্যা বুলি পালো ঠিক আছে কিন্তু প্ৰমাণটো কি কৰিব লাগিছিলে অপৰিমেয় ঠিক আছে কিন্তু আমি অপৰিমেয় বুলি আমি প্ৰমাণ কৰিব লাগিছিলে কিন্তু এতিয়া আমি পৰিমেয় বুলি ধৰাৰ কাৰণে এটো আমি পৰিমেয় সংখ্যা পালো ঠিক আছে যদি এটো অপৰিমেয় হলহেঁতেন মানে ধৰিলেহেঁতেন তেতিয়া অপৰিমেয় পালো ঠিক আছে মানে ক্যালকুলেশনটো আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন এতিয়া কি হ'ব এটো এতিয়া কি হ'ব পৰিমেয় পালো আৰু ধৰিছিলো যে পৰিমেয় বুলি গতিকে এটো কি হ'ব আমি যেটো নেকি ধৰিছিলো এটো আমি যেটো ধৰিছিলো কি বুলি ধৰিছিলো √5 এটা পৰিমেয় হয় এতিয়া যেহেতু আমি √5ক পৰিমেয় যিয়ে হওক এতিয়া √5ক পৰিমেয় সংখ্যাটো নিলিখো দেই পৰিমেয় সংখ্যা বুলি ধৰিছিলো মিলাব পাৰিবা না
ধৰিছিলোঁ সেয়েহে কি হ'ল এই যিটো নেকি ৰুট পাইপ পৰিমেয় বুলি ধৰাটো আমাৰ ভুল ধাৰণা আছিলে এনেকৈ লিখিবা ৰুট পাইপ পৰিমেয় বুলি ধৰাটো আমাৰ ভুল ধাৰণা আছিলে গতিকে এতিয়া লাষ্টত আনচাৰ কি দিবা ৰুট পাইপ এটা অপৰিমেয় সংখ্যা হ'ল পাৰিবানে লিখিব পাৰি এতিয়া যদি আকৌ লিখিবলৈ হয় যে এইটো গুচি যাব মোৰ এতিয়ালৈকে মই ফটো নাই মৰা লিখাটোতো বনাই লিখিব লাগিব না এইটো মৰিছে আমাৰ ধৰাটো ভুল ধাৰণা আছিল গতিকে √5 এটা অপৰিমেয় সংখ্যা সজাই পৰাই লিখিব অ কাৰণ মোৰ দায়িত্বটো হৈছে তোমালোকক বুজাই দিয়া ঠিক আছে অ আৰু ইয়াত কি কি প্ৰয়োজন হ'ব চাই লোৱা উপপাদ্য লিখাটো প্ৰয়োজন উপপাদ্য কোনটো কি আছিলে তাৰপাছত ইহঁতৰ ৰিলেশ্যনটো জানিব লাগিব এইবিলাক কেনেকে লিখিব লাগে এইটোতো তোমালোকৰ ওপৰত ডিপেণ্ড যেনেকে বুজে তেনেকে লিখিবি তাক কেনেকে ধৰিলি কোন কেনেকে আহিলে ঠিক আছে হয় যিমান পাৰি বুজাই ফুৰাই লিখিব পৰা হ'লে হ'ল আৰু এই ভিডিঅ'টো 2 নম্বৰ বা 3 নম্বৰে আহিব য'ত নেকি এটা স্পেচ ল'ব নালাগে যিমান পাৰে শ্বৰ্টকে কৰিলেও ভাল বুজিলা ন বুজিলো ছাৰ এতিয়া আহিছো নেক্সট কুৱেশ্যন যিমান এতিয়া HW বুলি ক'ব পৰা যায় কি হ'ব HW অ মোৰ √2 √3 √7 আৰু √11 অ সৰি যিবিলাক প্ৰাইম নাম্বাৰ হয় তাৰপিছত যিবিলাক এক্সট্ৰা কিবা আছে এইবিলাকো আমি ক'ব পৰা যায় এইটো বুজাওঁগে চাই এইটো হোমৱৰ্ক কৰিবা দেই ওকে যিবিলাক প্ৰাইম নাম্বাৰ হয় আটাইবিলাক সব কৰিম ওকে Question number 2 3 plus 2 √5 এইটো কেনেকৈ লিখিম ছাৰ কিমান কৰি আনিব লাগে নে মানে হোমৱৰ্ক কিমান কৰি আনিব কেইটা কিমান মানে যেতিয়ালৈকে তুমি নুবুজা কৰি থাকিব লাগিব ঠিক আছে অ ঠিক এইটো আমি কি দিম আমি এইটো A by B ওপৰত প্ৰকাশ কৰিছো আমি ধৰা হ'ল সাপোজ এইবিলাক নিলিখো এতিয়া ঠিক আছে তোমালোক বুজিলা না এতিয়া বুজিলো ইয়াত কি কি লিখিব লাগে যে ধৰা হ'ল A by B এতিয়া এইটো পৰিমেয় বুলি ধৰিলো তাৰপিছত পৰিমেয় মানে A by B ওপৰত দিব পৰা যায় য'ত নেকি নট ইজিকেল টু 0 ঠিক আছে এতিয়া কি হ'ব থ্ৰীটো তালৈ গুচি যাব প্লাছ আছে ইফালে গ'লে মাইনাছ হ'ব হ'ব নাই দিব পাৰো 2 √5 ইজিকেল টু A by B মাইনাছ 3 আৰু এইটো পূৰণ হৈছে ইফালে গ'লে হৰণ হ'লে 2B মাইনাছ 3 সঁচা এনেকৈ আছিলে জানো দুটা সংখ্যা আছে ইয়াত দুটাহে আছে তাত তিনটা আছে নাই আমি দুটাকে লৈ যাম 3 + 2 দুটাকে লৈ যাম A by B মাইনাছ 3 ইফালে গ'ল প্লাছ আছিল ইফালে মাইনাছ হ'ল ঠিক আছে √5 ইজিকেল টু A by B মাইনাছ 3 হ'ল ইফালে পূৰণ হৈছে ইফালে গ'লে হৰণ হ'ব আৰু এইটো কনচেপ্ট বুজিবলৈ হ'লে ভালদৰে চাবা দেই এইটো √5 হয় এইটো কি আছে হৰণ 2 আৰু এইটো ওপৰত গ'লে ইয়াৰ লগত পূৰণ হৈ যায়গে ঠিক আছে এইটো বাৰু কেনেকৈ হৈছে মই কৈ দিম A 2B মাইনাছ 3 এনেকৈ হ'ব লাগে √5 ইজিকেল টু এইটো কি হৈ আছে ভগ্নাংশটোতো এইটো কি মিক্স ফ্ৰেকশ্যন বুলি কয় সৰি সমষ্টিত আছে কিমান হয় 2B টো তলত আহিব আৰু 3 2 এইটো ইয়াত থাকিব মাইনাছ 3 2 6 আৰু B হ'ব হ'ল A - 6B divided by 2B যেহেতু আমি কি পালো
এতিয়া এইটো ক্যালকুলেশন আমাক প্ৰমাণ কৰিব কৈছে নেকি দেখুৱা যে 3 + 2 √5 এটা পৰিমেয় সংখ্যা এতিয়া এইটো ইয়ালৈকে সীমিত কৰিব পাৰি নাইবা এইটো স্কয়াৰ কৰিলেও যাব পাৰি কিন্তু এইটো যিহেতু আমি ইয়ালৈকে পালো ঠিক আছে তাৰপিছত এতিয়া √5 কি বুলি পাম আমি অপৰিমেয় গতিকে জাষ্ট বুজিলেই হ'ল লিখাটোতো তোমালোকে যি লিখিবা লিখিবা কিন্তু মই কৈ দিছো যে √5 যেতিয়া অপৰিমেয় হয় তেতিয়া √5 এইটো মানে ইয়াৰ মান যিমান হয় ইয়াৰ মানে ইমান হয় এতিয়া এইটো এটা পৰিমেয় সংখ্যা কিন্তু এটা কি হয় অপৰিমেয় সংখ্যা গতিকে আমিতো ধৰিছিলো কি বুলি পৰিমেয় সংখ্যা গতিকে এইটো কি হ'ব অপৰিমেয় সংখ্যা ঠিক আছে বুজিছা নাই এইটো সঁচাকে নে সঁচাকে বুজিলেতো ভালেই ইমান গৰম উঠিছেও লাষ্টত ক'বগে মেইন কি কাম আৰু লাইটৰ পোহৰত পঢ়াইছে সেইকাৰণে গৰমটো ফটো মাৰিব পাৰিলো হ'ব দে নাই ভিডিঅ'ত চাম নহয় ফটো মাৰি চেণ্ড কৰিলেতকৈ এনেকে তোমালোকে নোচোৱাগে এইটোৱে বেয়া কোনো ফটো মাৰি যে দিয়ে সেইটো নহয় ভিডিঅ'বিলাক ভিডিঅ'ত চাওঁ কুৱেশ্যন নম্বৰ 3 টো চোৱা আৰু এতিয়া যিটো নেকি 7.5 আছে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় কি আছে 1 3 1/√2 এইটোক আমি কি ধৰিম ডাইৰেক্ট ধৰা হল নিদিব দেই তোমালোকে লিখিবা এক্সামতটো এতিয়া আটাইবিলাক যদি মই ধৰা হল কিবা হল বুলি যদি লিখি যাওঁ বহুত দীঘল হৈ যাব টাইমটো মানে ঠিক আছে গতিকে এইটো তোমালোকে মিলাই লিখিবাগে 1/√2 কি বুলি ধৰিলো আমি পৰিমেয় আমি যেতিয়া মেট্ৰিকত নহলে ধৰাল চৰাল নিদিয়াকে লিখিব পাৰো না লিখিব লাগিব কেলে নালাগিব ধৰাল লিখিবই লাগিব এতিয়া যদি মেট্ৰিকত আহে এইটো চেপ্টাৰৰ পৰা হয় √5 এটা অপৰিমেয় বুলি প্ৰমাণ দিব লাগিব নাইবা এইবিলাকৰ ভিতৰত যিকোনো এটা কুৱেশ্যন আহিব এটা আমি দিবই লাগিব আৰে মই এতিয়া চোৱা এতিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰটো চোৱা 3 নম্বৰ 3টা কুৱেশ্যন আছে যদি এইটো আকৌ ধৰা হল কিবা হল বুলি আকৌ লিখোতে কিমান টাইম লাগিব এতিয়া √5 টো বুজাবলৈ কিমান সময় লাগিলে কমসে কম 10 মিনিট সাপোজ 5 মিনিট বা 5 মিনিট ধৰিলো তাৰপিছত এইটো নেক্সটটো আহিব 5 মিনিট 10 মিনিট হ'ল এইটো 3টা আছে কিমান হ'ব 15 মিনিট 10 + 15 25 মিনিট গ'লে এনেকুৱা হৈ যায় আধা ঘন্টাই হ'ল এইকেইটা এনেকৈ যাব এইকাৰণে কৈছো মই যাতে তোমালোক বুজক তাৰপিছত যেনেকৈ লিখিব লাগে এইটো লিখি গ'লে হ'ল ঠিক আছে এইটো কি হয় a/b ৰ ওপৰত প্ৰকাশ কৰিব পাৰি য'ত নেকি এইটো 1 আছে এইটো 1/√2 আছে a/b আছে হ'ল এতিয়া ইয়াৰ লগত এইটো পূৰণ হয় ইয়াৰ লগত এইটো পূৰণ হয় b * 1 b হ'ব = a * √2 a √2 বা √2a বুলি দিব পৰা যায় হ'ল এতিয়া কি হ'ব b = √2 টো ইয়াতে থাকিব এইটো কি হৈ আছে পূৰণ হৈ আছে এইটো ইয়ালৈ গ'লে হৰণ হৈ যাব এইটো অলপ মিলাবাগে দেই হ'ল এটা যেটো নেকি ইয়াত আছে এটো আমি স্কয়াৰ কৰিব পৰা যায় যেটো নেকি আমি কৰিছিলো প্ৰমাণ যে কৰিলে ইয়াত আমি স্কয়াৰ কৰিব পাৰো ইয়াত স্কয়াৰ কৰিব পাৰো যেটো নেকি √5 যেনেকৈ হৈছিলে যে তাৰপিছত কি হ'ব যে b √2 ৰ গুণিতক হ'ব a √2 ৰ গুণিতক b √2 ৰ গুণিতক হ'ব a 2 ৰ গুণিতক হ'ব আমি যে কৰিছিলো ফাৰ্স্ট কুৱেশ্যন √5 ৰ বিষয়ে ঠিক তেনেকৈ হ'ব সব ঠিক আছে না এটো যেতিয়া স্কয়াৰ হ'ব এটো স্কয়াৰ হ'ব হ'ল b স্কয়াৰ বা a স্কয়াৰ হ'ব ইফালে হ'ব 2 হ'ল আকৌ b স্কয়াৰ = কি হ'ব এটো হৰণ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব 2a স্কয়াৰ হ'ব হ'ল এটো ইকুৱেশ্যন 1 বুলি ধৰিবগে লাগিব তাৰপিছত এতিয়া উপপাদ্য মতে কি হ'ব b = 2a হ'ব আচ্ছা ইকুৱেশ্যন 1 টো ভালকে দিলে বুজি নাপাম হা ইকুৱেশ্যন 1 টো ভালকে দিলে নহলে বুজি নাপাম কোনটো এইটো মানে লিখাটোৱে ভালকে লিখে নেকি বুজোৱাটো নহয় এই যে 1 টো যে লিখিছে ৰোমান সংখ্যা যে এটা মানে বুজি নাপাম ভালকে এই আপুনি না যেনেকে দিছিলে না এইটো ৰোমান সংখ্যা এইটো হয় এইটো 1 হয় এইটো 2 হয় এইটো 3 হয় এইটো 4 হয় 5 হয় 6 7 8 9 10 আকৌ এইটো ইয়াৰ পৰা ষ্টাৰ্ট হয় 10 ৰ পৰা 11 12 13 এনেকে যাব
এইটো কমচে কম 30 লৈকে যায় 30 লৈকে কি হয়গে ট্ৰিপল এক্স হৈ যায়গে 40 লৈকে অলপ ডিফাৰেন্স হৈ যায়গে ঠিক আছে এইটো ৰোমান সংখ্যা এতিয়া মই কি কৈ আছিলো যিবিলাক কুৱেশ্যন হয় এইটো চোৱা এইটো কি হ'ব সমীকৰণ 1 হ'ব মই যিটো নেকি এইটো নুবুজাম বুলি কৈছিলো হয়তো কৈ দিছো এইটো সমীকৰণ 1 হ'ব তাৰপিছত b ইকুৱেল টু 2a হ'ব মিনছ এই a টো আমি কি বুলি ধৰিব পৰা যায় যিকোনো x এটা ধৰিম b ইকুৱেল টু 2x হ'ব য'ত নেকি সেই b ৰ ভেলুটো ইয়াত পুট কৰিম তেতিয়া কি হ'ব 2x ইকুৱেল টু 2x হ'ব 4x স্কোৱাৰ হ'ব য'ত নেকি 2a 4x কি হয় x স্কোৱাৰক দুবাৰ কাটিব য'ত নেকি 2b স্কোৱাৰ ইকুৱেল টু a স্কোৱাৰ হ'ব হ'ল আৰু 2b ইকুৱেল টু a হ'ব য'ত নেকি a হৈছে 2 ৰ গুণিতক আৰু b হৈছে 2 ৰ গুণিতক এনেকৈ হৈ যাব আনচাৰটো ঠিক আছে সেইকাৰণে মই আটাইবিলাক আনচাৰ লিখা নাই মানে কেনেকৈ লিখিব লাগে আৰু কিবা ডাউট আছে নেকি মোৰ আছে কনফিডেন্স এইটো কিবাৰ পৰা চাই লিখিবগে যদি পটত গ্ৰুপত দি দিম তেতিয়া নাচাবি ইমান পিছিলিটি 7 √5 টো হ'ল এইটো এনেকৈ যাব 7 √5 আমি a by b হ'ব য'ত √5 থাকিব ইকুৱেল টু a by b হৰণ আছে পালে গ'লে পূৰণ হ'ব এইটো আমি কি দিম 7 হ'ব ঠিক আছে য'ত নেকি এইটো কি হ'ব √5 ইকুৱেল টু 7a by b হ'ব 7a by b হ'ব ঠিক আছে এতিয়া এইটো স্কোৱাৰ কৰিব পৰা যায় ঠিক আছে যদি নকৰে তেতিয়া আমি কি কৰিব পাৰিম এতিয়া √5 এটা অপৰিমেয় আৰু এইটো কি হয় ভগ্নাংশত আছে য'ত নেকি b ইকুৱেল টু নট 0 বুলি হৈছিলে ঠিক আছে তাৰপিছত এইটো এনেকৈ যাব হ'ল এতিয়া মই এইটো সিমানখিনি বুজাইছো কাৰণ তোমালোকে হোমৱৰ্ক কৰি চাবগৈ পৰা হ'ব লাগিব এইটোৱে কথা যদি হোমৱৰ্ক নকৰে বা এইটো যদি প্ৰেক্টিচ নকৰে হ'ল নাভাবিবা যে এইটো এনে উৰাই গৈছিল বুলি মই ফাৰ্ষ্টতে ভালকে বুজালো √5টো ঠিক তেনেকে 6 প্লাছ √2 এইটো যিটো নেকি কুৱেশ্যন 2 ৰ লগত ৰিলেশ্যন আছে এইটো কিবা লগতো কিবা হৈছে উপপাদ্য এইটো এনেকুৱাই ঠিক আছে এইটো পাৰিবানে পাৰিম 6 প্লাছ √2 য'ত নেকি 6টো ইফালে যাব এইটো মাইনাছ হৈ যাব ঠিক আছে a by b মাইনাছ কিমান হ'ব 6 হ'ব তাৰপিছত √2 ইয়াতে থাকিব হোল স্কোৱাৰ কৰি দিবি হ'ল এটা চোৱা 4 নম্বৰটো এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ গুণফল কুৱেশ্যনটো বুজিলো এটা অশূন্য পৰিমেয় সংখ্যা ঠিক আছে আৰু ভিডিঅ'ত নিজকে ইমেজিন কৰিব পাৰি এইটো ক্লাছত কি বুজাই আছিলে আৰু যেতিয়া ক্লাছ তুমি বহিবা নাই তেতিয়া কিতাপখন চাবা কোনটো কুৱেশ্যন আমি ষ্টাৰ্ট কৰিছোঁ ঠিক আছে এনেকৈ হ'ব নহ'লে যদি ভাবা যে আৰে তোমাৰ ওচৰত কিতাপখন নাই এতিয়া কি আছিলে 4 নম্বৰ কুৱেশ্যনটো একো নলেজ নাথাকিব জ্ঞান মানে মনত নাথাকিব ঠিক আছে কুৱেশ্যনটো হ'ল এটা অশূন্য পৰিমেয় সংখ্যা মানে কি হ'ব আমি চাপ'জ যিমানখিনি পঢ়িলোঁ √2 √3 √4 কেনেকৈ হ'ব √5 আৰু √7 ঠিক আছে আৰু এটা অশূন্য পৰিমেয় কৈছে এইটো ফাৰ্ষ্টে পৰিমেয় মানে কি হয় যিবিলাক হয় 2 3 4 ... ঠিক আছে অকল এইটো ধৰিছো মানে তাৰপিছত আমাৰ 2/3 বা 1/2 আৰু 4/6 এনেকৈ থাকে তাৰপিছত 4/8 এনেকৈ কিন্তু আমি কি ধৰিছো নৰ্মেলটো ধৰিছো এতিয়া 2 3 4 ইনফিনিটি হ'ল য'ত নেকি এইটো অশূন্য হয় অশূন্য মানে এইটো 1 ৰ পৰা ষ্টাৰ্ট হয় আৰু 0 ৰ পৰা ষ্টাৰ্ট হ'ব পাৰে কিন্তু আমাক কি কৈছে অশূন্য মিনছ 0 হ'ব নালাগিব গতিকে 0টো নল'লো অশূন্য বুলি কৈছে না তাৰপিছত এটা অপৰিমেয় সংখ্যাৰ পূৰণফল অপৰিমেয় সংখ্যা কি হ'ব চাপ'জ এইটো কি হয় ৰেচনেল হয় ৰেচনেল চিনি পোৱা কি হয় উৎপল ৰেচনেল মানে কি
ৰেচনেল মানে পৰিমেয় হয় আৰু ইৰেচনেল মানে অপৰিমেয় হ'ল এতিয়া কৈছে কি এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল এতিয়া পূৰণ কৰিম কি হ'ব পূৰণ কৰিম 2 ৰ লগত √3 পূৰণ কৰিলে 2 √3 হ'ব 1 ৰ লগত যিকোনো সংখ্যা অপৰিমেয় অনলি √2 হ'ব ঠিক আছে তাৰপাছত 4 ৰ লগত যদি √5 পূৰণ কৰোঁ কি হ'ব 4 √5 হ'ব যিবিলাক হ'ব কি হ'ব এতিয়া এইটো অপৰিমেয় সংখ্যা হ'ব হ'ল কি বুজিছে এতিয়া এটা অশূন্য যিটো নেকি 0 ইয়াত নাই এটা পৰিমেয় সংখ্যা যিটো নেকি 0 নহয় পৰিমেয় সংখ্যাৰ লগত আৰু অপৰিমেয় সংখ্যা যেতিয়া পূৰণফল হ'ব তেতিয়া কি হ'ব সদায় এইটো হ'ব অপৰিমেয় ইয়াত প্ৰমাণটো দিলো ঠিক আছে যেতিয়া যদি আমাক কোৱা হ'লে যে অপৰিমেয় আৰু অপৰিমেয় যেতিয়া পূৰণ হয় কি হ'ব তেতিয়া কি হ'ব অপৰিমেয় হ'ব পাৰে আৰু পৰিমেয় হ'ব পাৰে চাবা নেকি এতিয়া √3 কি হয় আৰু √3 অপৰিমেয় এতিয়া √3 * √3 কিমান হ'ব গম পোৱা √3 * √3 √9 নহয় √3 * √3 3 হ'ব 3 হ'ব মিন্স এইটো স্কোৱাৰত আছে বুলি ধৰিলো হ'ল এইটো কি হ'বগে √3 হ'ব য'ত নেকি 3 হ'ব যে 3 কি হয় এতিয়া প্ৰাইম সৰি ৰেচনেল নাম্বাৰ হয় এনেকুৱা হৈ যায় আৰু এইটো ষ্টেটমেন্টটো বাৰু দিয়া নাই অপৰিমেয় সংখ্যাটো যদি অপৰিমেয় লগতে পূৰণ কৰোঁ তেতিয়া আমাৰ পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা হ'বই নহয় পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে যে সাপোজ এইটো চোৱা √2 * √6 এতিয়া কিমান হ'ব 200 × 12 হ'ব বা এনেকে হ'ব পাৰে নাইবা এনেকে হৈ যাব তাৰপিছত এইটো কি হ'ব এইটো গম নাপাওঁ ঠিক আছে আৰু √12 কি হ'ব পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে যিটো নেকি প্ৰমাণ কৰিবলৈ হ'লে এতিয়া মই ক'ব পাৰো যে পৰিমেয় বা অপৰিমেয় হয় কিন্তু তোমালোকে এতিয়া ভাবিব কি আছিলে কি নাই সেইকাৰণে যিমান প্ৰয়োজন ইমানখিনি কৈ দিছো 4 নম্বৰ বুজিলা এইটো 4 নম্বৰ বুজিলা কি শুনিলি নহ'লে মই 6 শুনিলো বাইছা চাৰে কৈছে অতলে কি শুনিলা 4 কি আছিলে এতিয়া 5 নম্বৰ √5 + √3 + 2 √5 + √3 + 2 এইটো বুজাব লাগিব নেকি কোনটো এইটো লাগিব প্লাছত আছে আৰু যেতিয়া ৰুট আৰু ৰুট থাকে তেতিয়া প্লাছ হ'লে এইটো প্লাছ কৰিব নোৱাৰে ইয়াত এনেকৈ থাকিব আৰু নাভাবিবা যে এইটো ভিতৰত 5 আছে ইয়াত 3 আছে 5 + 3 8 হ'ব আৰু এইটো ৰুট 8 হ'ব আৰু 2 হ'ব এনেকৈ নহয় ঠিক আছে কি হ'ব এতিয়া সাপোজ এইটো যদি আমি কি কৰিম a/b যদি প্ৰকাশ কৰিব বিচাৰো কি হ'ব এতিয়া আমি √5 + √3 = a/b - 2 ঠিক তেনেকৈ আকৌ যদি এইটো ইয়ালৈ যাব এইটো কিউ বনাই দিলে কিউ নহয় এইটো এনেকৈ যাব মানে ঠিক আছে মুঠতে এইটো ষ্টেটমেন্টটো প্ৰুভ কৰিব নালাগে কিন্তু জানিলে হ'ল যে √5 আৰু √3 কেতিয়াও যোগ হ'ব নোৱাৰে গতিকে এইটো কি হ'ব এনেকৈ থাকি যাব মিন্স অপৰিমেয় বুলি গম পালে হ'ল আৰু যদি এইটো সাপোজ তোমাৰ ডাউট ওলাইছে তেতিয়া নেক্সট ক্লাছত দিবিগে ঠিক ওলাব নিদিয়া নোলাইটোতো নোলাই গম পাইছো এতিয়া নোলাই কিন্তু ক্লাছত পাছত যদি ওলাই তেতিয়া সুধিবাগে ক'ব এতিয়া ঠিক এনেদৰে আছে কি নম্বৰ 6 নম্বৰটো কি আছে 6 নম্বৰ √2 + আৰু √5 এটা অপৰিমেয় সংখ্যা এটা কি হয় ইৰেচনেল এইটো ডাইৰেক্টলি ওলাই আছে একদম সেম হেনকাই এইটো ডাইৰেক্ট ইৰেচনেল কৈ দিলে আৰু যদি কৈছে যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা হ'ব
এইটো হ'ব কি হ'ব মানে ৰুটৰ ভিতৰত আছেতো আৰু এইটো অখণ্ড সংখ্যা এতিয়া চোৱা এইটোতো আৰু এইটো কি হয় এতিয়া ইৰেচনেল বুলি কি ক'লে ওলাই ৰুট আছে। 5 আৰু ৰুট 2 আৰু ৰুট 5 এটা অপৰিমেয় সংখ্যা ডাইৰেক্ট কৈ দিলে অপৰিমেয় এইটো প্ৰমাণো নালাগে প্ৰমাণ নালাগে ওলাই ডাইৰেক্ট কি কৈছে যে অপৰিমেয় সংখ্যা বুলি কৈ দিলে এতিয়া নেক্সট যিটো নেকি ষ্টেটমেণ্টটো চোৱা যুক্তিটো চোৱা যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা পি মৌলিক মানে কি হয় যিবিলাক যোনবিলাক মানে এক আৰু নিজৰ দ্বাৰাহে বাঢ় যায় বাঢ় যায়। বা কাটিব পাৰি মেইন চাপোজ এইবিলাক কি ধৰিছো 2 3 5 7 11 13 17 19 এনেকে উম, হ'ল এইবিলাক কি হয় প্ৰাইম নাম্বাৰ হয় prime number। আৰু ইয়াক কি কৈছে যে এইটো কি হয় ধনাত্মক অখণ্ড সংখ্যা হয় ধনাত্মক অখণ্ড। ঠিক আছে উম, আৰু এইবিলাক মৌলিক সংখ্যা হয় তেন্তে ৰুট পি প্লাছ ৰুট কিউ এটা অপৰিমেয় সংখ্যা আৰু চোৱা যেতিয়া এইবিলাকত আমি ৰুট লগাওঁ উম, ঠিক আছে ডাইৰেক্ট এইবিলাক কি হ'বগে অপৰিমেয় সংখ্যা হৈ যাব অপৰিমেয় সংখ্যা। হ'ল অ, আৰু যেতিয়া ইয়াত ৰুটটো বা ৰুট লগাওঁ তেতিয়া আটাইবিলাক অপৰিমেয় সংখ্যা হ'ব উম, আৰু যেতিয়া আমি এই অপৰিমেয় সংখ্যা ছাপ'জ 2 প্লাছ ৰুট 3 নাইবা ৰুট 3 প্লাছ ৰুট 5 যেতিয়া এইবিলাক প্লাছ হ'ব তেতিয়া ইহঁতে কি হ'ব এতিয়া চিমিলাৰ হ'ব ৰুট 2 প্লাছ ৰুট 5 কি হয় ইৰেচনেল হয় ঠিক তেনেকৈ এইটো ৰুট 2 আৰু ৰুট 5 যেতিয়া প্লাছ কৰি ইৰেচনেল হ'ব এইবিলাক যেতিয়া এইটো প্লাছ কৰিম নাই মিনছ পি আৰু কিউ কি হয় এতিয়া পি আৰু কিউ এটা কি আছিলে যোগাত্মক অখণ্ড সংখ্যা আছিলে উম, আৰু তাতে আমি কি কৰিলে কুৱেশ্যনত কি কৈছে ৰুট লগাই দিলে root লগাই দিলো। সেইকাৰণে ৰুটটো লগোৱাৰ লগে লগে এইবিলাক কি হ'বগে অপৰিমেয় হৈ যাব ঠিক আছে বুজিলা নাই বুজিলো। এতিয়া 6 নম্বৰ কুৱেশ্যন হ'ল 7 নম্বৰটো চোৱা উক্তি ৰুট এটা অপৰিমেয় সংখ্যা যেতিয়া এটা মৌলিক সংখ্যা হয় চাবা যদি কনচেপ্টটো বুজি R2 পোৱা থাকিবা যিকোনো মৌলিক সংখ্যা বৰ্গমূল এটা অপৰিমেয় সংখ্যা সাত নম্বৰ উম, ৰুট এটা অপৰিমেয় সংখ্যা যেতিয়া এটা মৌলিক সংখ্যা হয় এইটোতো আমি গম পাওঁ হয় নাই ৰুট এটা কি হয় অপৰিমেয় বুলি কৈছে যেতিয়া এইটো ৰুটটো আঁতৰাই দিওঁ তেতিয়া এইটো কি হ'ব প্ৰাইম নাম্বাৰ হয় মৌলিক মানে প্ৰাইম নাম্বাৰ যোনটো একৰ আৰু নিজৰ বাহিৰে বেলেগ ঠিক আছে যুক্তি কি যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা এতিয়া মৌলিক সংখ্যাবিলাক কি হয় আমি যে অলপ আগত লিখিছিলো 2 3 5 এইবিলাক আৰু এইবিলাক কি হয় যে কি কৈছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল আৰু বৰ্গমূল মানে কি হৈছে তাক ৰুটটো দুটা সংখ্যা পূৰণ হৈছে একে বৰ্গ মানে কি হয় দুটা সংখ্যা পূৰণ হৈ আছে ঠিক আছে বৰ্গমূল মানে কি হয় সেই দুটা সংখ্যা যিটো আছিলে এইটো ৰুট হোৱাটো কৈছে হ'ল এতিয়া ৰুট এ ইৰেচনেল নাম্বাৰ বুলি ডাইৰেক্ট কৈছে য'ত নেকি ইৰেচন বুলি দিছো এই যদি প্ৰাইম নাম্বাৰ হয় এইটো ডাইৰেক্ট ইৰেচনেল হৈ যাব হ'ল আৰু ইয়াত কি কৈছে যে কৈ গ'ল যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা সাপোজ আমি কি ধৰিম মৌলিক সংখ্যা নাম্বাৰ কো যিকোনো ৰুটটো উৎপৰ্ক মৌলিক সংখ্যা অকল মৌলিক সংখ্যা ৰুট নিদিয়াকে মৌলিক সংখ্যা মানে কি যোনটো একৰ আৰু তাৰ নিজৰ বাহিৰে বেলেগেদি বাঢ় কয় প্ৰাইম নাম্বাৰ এটা কৈলো যিকোনো প্ৰাইম 13 13টো কি হয় মৌলিক সংখ্যা হয় এতিয়া কি কৈছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এতিয়া মৌলিক সংখ্যা হয় এইটো ইয়াক আমি কি কৰিম এতিয়া বৰ্গমূল কৰিম 13ক আমি বৰ্গমূল কৰিম তেতিয়া কি হ'ব বৰ্গমূল এটা অপৰিমেয় সংখ্যা হ'ব তেতিয়া এইটো কি সংখ্যা হ'ব এতিয়া অপৰিমেয় ইৰেচনেল হ'ব মই ইংলিছত এইকাৰণে লিখিছো স্পীডত যায় মানে ঠিক আছে এতিয়া ৰুট 13ত যেতিয়া আমি ৰুট কৰিম মিনছ বৰ্গমূল যেতিয়া কৰিম তেতিয়া কি হ'ব ইৰেচনেল হৈ যাব এতিয়া কথাটো সত্য নে এইটোতো এতিয়া সত্য কথা আৰু এইটো কি হ'ব সত্য হ'ব এতিয়া উক্তিত কি কৈছে
উক্তি য'ত শুদ্ধ আছে এইটো ক'লে হ'ল কি বুজিছা বি উক্তি আৰু এই যুক্তিৰ সত্য নে কি হয় চাই ক'লে হ'ল যুক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা চাবা কোনটো কাৰ লগত ৰিলেশ্যন হয় এইটোকে চাই ল'বা ঠিক আছে 8 নম্বৰটো চাই লোৱা কেইটা বাজিলে ছটা আঠ সোনকালে গৈছে হা সোনকালে গ'ল দেখোন ইয়াত কি আছে root 2 root 3 root 5 root 6 root 7 root 8 root 10 হৈ যাব আটাইবোৰে অপৰিমেয় হলে তলৰ কোনটো 5 6 জোড় 7 সদৃশ্য 8 অপৰিমেয় 3 5 6 8 8 আৰু 10 10 আটাইবোৰ কি হয় ইৰেচনেল হ'ব সদৃশ্য অপৰিমেয় মানে কি স্যাৰ সদৃশ্য মানে কি হয় সিমিলাৰ জোৰ এইটো সিমিলাৰ কোনটো জোড় সদৃশ্য অপৰিমেয় কোনটো হ'ব বুলি কৈছে হয় নে এইটো চোৱা এইটো কেনেকৈ ভাঙিব পৰা যায় এতিয়া ৰুটটোক আমি ভাঙিব পাৰিমনে ৰুটটো ইকুৱেল টু √3 হৈ যাব হ'ল √3 ভাগে থাকিব যিটো নেকি প্ৰাইম নাম্বাৰ হয় আৰু √5 প্ৰাইম নাম্বাৰ হয় হ'ল √6 টো হ'ল চাই লওঁ √5 প্ৰাইম নাম্বাৰ হৈছিলে তাৰপাছত কি আছে √6 আৰু √7 কি হয় প্ৰাইম নাম্বাৰ হয় এতিয়া নন প্ৰাইমক আমি কেনেকৈ লিখিব পাৰি চাই ল'বা √8 √10 এইটো সাপোজ আমি লিখি লৈছো দে √10 হ'ল ইয়াত য'ত নেকি আমাৰ যিবিলাক প্ৰাইম নাম্বাৰ হয় এইবিলাকতো আমি মাল্টিপল কৰিব ভাগ কৰিব নোৱাৰোঁ ফেক্টৰাইজ কৰিব নোৱাৰোঁ এটা চাই লোৱা যিবিলাক এতিয়া √6 হয় চাই লওঁ এইটো 6 হয় এইটো 6ৰ মাল্টিপলবিলাক হৈ যায় 6 মানে 2 3 গুণ 6 2 into 3 3 into 2 into 1 1 1 into 2 into 3 হ'ল এতিয়া ৰুট থাকিলে চিমিলাৰে হ'ব ঠিক আছে কিন্তু এইবিলাক কি হয় √5 হয় আৰু ইহঁতকতো ভাগ কৰিব নোৱাৰি পূৰণ কৰিব নোৱাৰি চাই লওঁ এতিয়া √6ক আমি কেনেকৈ লিখিম √2 into √3 হ'ল হয়নে এতিয়া ইয়াক আমি কেনেকৈ লিখিম আর আছে 2 into 4 into 2 into 2 এনেকে লিখিব পাৰি মিডল লাইন লিখা হ'ল 1 to 4 into 2 2 আকৌ 1 into 1 into 8 আৰু কিবা আছে আৰু নাই এইটোক আমি √2 into √2 into √2 লিখিব পৰা যায় হ'ল আৰু এতিয়া কি হ'ব এটা 10 ঠিক আছে 10 লিখি লওঁ 10 আমি কেনেকৈ লিখিম 2 into 5 2 1 into into 5 তাৰপিছত 1 into 1 into 10 1 টো আমি নিদিলেও হয় √2 into √5 হ'ল এটা কি বুজিছে এইটো চাই লোৱা কুৱেশ্যন কি সুধিছে আৰু কি বুজাইছে মানে কোনটো সিমিলাৰ কৰিমেই
আচ্ছা এইটো অপশন হিচাপে আছিলে ৰুট 2 আৰু ৰুট 3 ঠিক আছে এইটো বুজিলা এতিয়া অপশন নাই মই দেখাই ভাবিছে কেনেকৈ হ'ল এইটো বুজিলা বুজিলো তো এতিয়া অপশন বিলাক দি যাম মই অপশনটো চোৱাই নাই অপশন এ √3 √6 অপশন এ কি আছে √3 √6 √6 ৰুট 3 আৰু ৰুট 6 আছে অপশন বি √8 √10 ৰুট 8 আৰু ৰুট 10 অপশন সি √2 √8 ৰুট 2 √8 ৰুট 8 আৰু অপশন ডি √7 √8 এটা সিমিলার উলিয়াব লাগিছে হল এটা যেতিয়া আমি ৰুট দুবাৰ মাল্টিপল কৰো কি হয় গম পোৱা না কি হয় এইটো আৰু এইটো কি হৈ আছে পূৰণ হৈ আছে মিন্স এইটো আমি এনেকৈ লিখিব পাৰিম 2 × 2 √2 × √2 কি হয় অনলি 2 হ'ব স্কোয়ার হৈ আছে বুলি ভাবিলা √2 হ'ব পাৰে হল আৰু এনেকৈ কৰবা সিমিলাৰ আছে নেকি নাই নাই √2 আৰু √5 হল এইটো এনেকৈ লিখিব পাৰি এনেকৈ ৰাখিব পাৰি ঠিক আছে এতিয়া চোৱা যিবিলাক সিমিলাৰ হৈ আছে এইটো চাব লাগে কি সিমিলাৰ √3 আৰু √6 চোৱা √3 আৰু √6 √3 আৰু √6 √3 আছে ইয়াত আৰু √6 আছে ইয়াত ঠিক আছে √2 × √3 কিন্তু এনেকৈ পূৰণ কৰিছিলে জানো আমি যেনেকৈ আছে এইটো কিবাই কৰিছোঁ √6 তেনেকৈ ৰাখিছোঁ আৰু কেৱল আমি এইটোকে কাটিব পাৰিম আৰু কাৰণ ৰুট আৰু ৰুট যেতিয়া পূৰণ হয় তেতিয়া ৰুট কেঞ্চেল হৈ যায়গে ঠিক আছে এইটো √6 ভাগে থাকিব এইটো √10 ভাগে থাকিব হল আৰু √8টো আমি এনেকৈ লিখিব পৰা আছিলে ঠিক আছে √8টো কি আছিলে 8 মানে কি হয় 2 × 2 × 2 এইটো হয় আৰু 4 × 2 আছিল ঠিক আছে য'ত নেকি 4টো কি হয় কাৰোবাৰ স্কোয়াৰ হয় কাৰ স্কোয়াৰ হয় তোৰ সেইকাৰণে এই √2টো মানে যিটো নেকি ৰুট সাপোজ আছিলে সেই 2টো ইয়াতে থাকি গ'ল ঠিক আছে আৰু সেই 4টোৰ কাৰোবাৰ স্কোয়াৰ আছিলে কাৰ স্কোয়াৰ হয় তোৰ কিবা আছিলে সেইকাৰণে এইটো ইয়াত দি দিলো হল সাপোজ এইটো আমি এনেকৈ লিখিব পৰা যায় এইটো এনেকৈ লিখিব পৰা যায় ঠিক আছে এইটো এনেকৈ লিখিলো এটা চোৱা ইয়াত √2 ইয়াত আছে মানে √3 আৰু √6 √3 আৰু √6 ইয়াত আছে ঠিক আছে এইটো এতিয়া সিমিলাৰ হৈছে জানো ইয়াত 3 আছে ইয়াত 6 আছে সিমিলাৰ হোৱা নাই ইয়াত ক'ত গ'ল 8টো ইয়াত আছে 2 √2 আৰু ইয়াত আছে 10 ঠিক আছে √8 আৰু √10 সিমিলাৰ হয় জানো ঠিক আছে বা 2 √2 আৰু √10 সিমিলাৰ হৈছে জানো এতিয়া √2 আৰু √8 আছে √2 ইয়াত আছে আৰু √8 ক'ত আছে ইয়াত আছে ইয়াত √2 এটা আছে ইয়াত √2 এটা আছে হল √7 আৰু √8 চোৱা √7 এনেকৈ আছে √8 এনেকৈ আছে আৰু ইয়াত 7 আছে ইয়াত 2 আছে বা ইয়াত এনেকৈ আছে আৰু ইয়াত 8 আছে সিমিলাৰ হৈছে জানো এটা ক'ত সিমিলাৰ হৈছে √2 আৰু √8 ইয়াত √2ত এইটো √2 কি আছে √2 এটা আছে ইয়াত √2 এটা আছে ঠিক আছে এটা হল আৰু ঠিক তেনেকৈ ইয়াত কেইটা আছে √2 এটা আছে বুলি সাপোজ আমি যিটো নেকি দেখিছো তোমালোকৰ ক্লাছ 10ৰ মতে যিবিলাক দেখিছে এইটোকে কৈছো √2 এটা আছে য'ত নেকি এইটো আৰু এইটো কি হয় সিমিলাৰ হয় আৰু আমাক কি কৈছে যে তলৰ কোনটো জোৰ সদৃশ্য অপৰিমেয় যিটো নেকি সদৃশ্য মানে কি হয় সিমিলাৰ হয় ঠিক আছে আৰু এইটো আৰু কি পালো এতিয়া সিমিলাৰ পালো এইটো আৰু এইটো ঠিক আছে আনসাৰটো অলৰেডি গম পোৱাই কিন্তু কেনেকৈ পালে এইটোৱে মেটাৰ কৰে বুজি পাব লাগিব কেনেকৈ বুজাব এতিয়া এইটো আমি মোহাৰিছো হয় নাই তাৰপাছত আমাৰ সামাৰী আৰু কিতাপ আমাৰ যিটো নেকি সেকশন 1টো আমি শেষ কৰোঁ আজি চাইলো সাৰাংশ সামাৰী
এই অধ্যায়ত কি পালে তোমালোকে তলৰ প্ৰসংগকেইটা অধ্যয়ন কৰিছে বুলি কৈছে যে পাটিগণিতৰ মৌলিক উপপাদ্য প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব বা উৎপাদকত পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদীকৰণ অদ্বিতীয় হয় যদি পি মৌলিক আৰু পি এ স্কোৱাৰক হৰণ কৰে য'ত এ এটা যোগাত্মক অখণ্ড সংখ্যা তেন্তে পি এ এক হৰণ কৰিব এইটো উপপাদ্য 1.2 আছিলে থিয়ৰম হ'ল আৰু প্ৰমাণ কৰিব লাগে যে √2 আৰু √3 বোৰ অপৰিমেয় এইটো আমি কৰিলো ঠিক আছে তাৰপিছত পঢ়ুৱৈসকলে এটি টোকা বুলি কৈছে তোমালোকে দেখিলা যে গসাগু পূৰণ লসাগু ইজিকেল টু সংখ্যা গসাগু পূৰণ লসাগু য'ত নেকি ইয়াত কেইটা আছে সংখ্যা আছে তিনিটা সংখ্যা পি কিউ আৰ আৰু পি কিউ আৰ ইজ নট ইকুৱেল টু পি ইনটু কিউ ইনটু আৰ য'ত পি কিউ আৰ কেইটা যোগাত্মক অখণ্ড সংখ্যা উদাহৰণ 4 চোৱা বুলি কৈছে য'ত তাত দিয়া আছে যি নহওক তিনিটা সংখ্যা পি কিউ আৰৰ ক্ষেত্ৰত তলৰ ফল দুটা প্ৰযোজ্য লসাগু পি কিউ আৰ ইজ ইকুৱেল টু পি কিউ আৰ গসাগু ঠিক আছে আৰু গসাগু পি কিউ ইনটু গসাগু কিউ আৰ ইনটু গসাগু এনেকৈ দিয়া আছে য'ত নেকি এইটো কিহৰ বিষয়ে কৈছে যেতিয়া আমাৰ তিনিটা ডিজিট থাকিব আমাৰ যেনেকৈ লসাগু পূৰণ গসাগু ইজিকেল টু সংখ্যা দুটাৰ পূৰণফল আছিলে এনেকুৱা ক্ষেত্ৰতে হয়তো তিনিটা ডিজিট হয় ইয়াত আপোনাৰ দিয়া ফৰ্মুলা কেইটা দিয়া আছে ঠিক আছে তাৰপিছত যদি কিবা ডাউট থাকে আৰু সময় আছে কাইলৈৰ কাৰণে কাইলৈ আটাইবিলাক যিমান লেচন আছিলে প্লাছ কি আছিলে এইটো বাস্তৱ সংখ্যা যদি ডাউট থাকে আটাইবিলাক আমি কাইলৈ চামগৈ যদি নাই তেতিয়া আমি নেক্সট ক্লাছলৈ যাম বহুপদ ঠিক আছে চ' থেংক ইউ